সৰুবাকা ইউথ ক্লাবৰ সৌজন্যত 7A ফুটবল প্ৰতিযোগিতা আজিৰ পৰা অনুষ্ঠিত কৰিছে। এই অঞ্চলৰ যিসকল প্ৰতিভাৱান খেলুৱৈ তেখেতলোকৰ এটা ভাল পদক্ষেপ লৈছে আমাৰ সৰুবাকা স্পৰ্টছ ক্লাবে, যাতে খেলুৱৈসকলে উৎসাহ পাওক। আৰু ফুটবল খেলটো যিহেতু 7A খেল বুলি এতিয়া বৰ্তমান অসমত অকণমান জনপ্ৰিয় হৈছে, গতিকে আমাকো আমন্ত্ৰণ জনাইছিল সৰুবাকা ইউথ ক্লাবে। আমি আহিলোঁ, ভাল লাগিছে। ইয়াত 30টামান দলে যোগদান কৰিছে। আশা কৰোঁ আমাৰ যিসকল ফুটবল খেলুৱৈ ইয়াত অংশগ্ৰহণ কৰিব তেখেতলোকৰ প্ৰতিভা বিকাশৰ এটা ক্ষেত্ৰ হ'ব। আৰু ভৱিষ্যতলৈ যাতে সৰুবাকা ক্লাবে এনেকৈ আমাৰ স্থানীয় যিসকল খেলুৱৈ তেখেতলোকৰ ফুটবলৰ যিটো হাবিয়াস, খেলাৰ যিটো হাবিয়াস, সেই হাবিয়াসৰ ওপৰত পদক্ষেপ ৰাখি এনেকৈ খেল প্ৰতিযোগিতা যদি অনুষ্ঠিত কৰি থাকে, আমাৰ ফুটবল খেলুৱৈসকলৰ উন্নতিত হ'ব সিহঁতৰ। কাৰণ যথেষ্ট খেল ধেমালি অনুষ্ঠিত হয়, কিন্তু এই 7A ফুটবল খেলখন এতিয়া বৰ্তমান অসমত জনপ্ৰিয় হৈ গৈছে। আমাৰ কামৰূপ জিলাতে বহুত ঠাইত আমি এতিয়া 7A ফুটবল খেলটো যথেষ্ট জনপ্ৰিয়তা পোৱা বুলি আমি গম পাইছোঁ। গতিকে আশা কৰিম সৰুবাকা ইউথ ক্লাবৰ এই প্ৰতিযোগিতাখন যাতে সুন্দৰভাৱে সমাপ্তি হয়। আৰু তেখেতলোককো শুভেচ্ছা জনাইছোঁ যাতে ভৱিষ্যতেও যাতে এনেকৈ প্ৰতিযোগিতাবিলাক অনুষ্ঠিত কৰি আমাৰ ফুটবল খেলুৱৈহঁতক যাতে উৎসাহ জনায়।